তো বলক চাও লাল কিল্লা আৰু আমি এতিয়া আছো লাল কিল্লাত আৰু লাল কিল্লাৰ বিষয়ে সকলোৱে জানে ৰঙা বেলেগ বেলেগ শিলৰ দ্বাৰা নিৰ্মিত দিল্লী লাল কিল্লা 1638 চনত মুঘল সম্ৰাট শাহজাহানে আৰম্ভ কৰিছিল আৰু এই সম্পূৰ্ণ হৈছিল 1648 চনত আৰু ইয়াত শাহজাহানে এটি দুৰ্গ পুৰণি দিল্লী চহৰৰ যমুনা নদীৰ পাৰত ইয়াত অৱস্থিত কৰিছিল আৰু ই ইছলামিক পাৰ্চী তাইমুৰিদ হিন্দু শৈলীৰ প্ৰভাৱ লাল কিল্লাৰ স্থাপত্য দেখা যায় ইয়াৰ প্ৰধান অট্টালিকাসমূহ দিৱানী খাজ দিৱানী আম ৰংমহল ইমতিয়াজ মহল আদি লাল কিল্লাত বিশেষ অট্টালিকাসমূহ আছে আৰু ই লাল কিল্লা মুঘল সম্ৰাটৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক আৰু আনুষ্ঠানিক কেন্দ্ৰ আছিল আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সাক্ষীও আছিল লাল কিল্লাৰ মূল নাম আছিল কিল্লা ই মুবাৰক কিন্তু ৰঙা বেলেগ বেলেগ শিলৰ দেৱালৰ দ্বাৰা নিৰ্মিত হোৱাৰ কাৰণে ইয়াক ৰঙা দুৰ্গ বুলিও জনা যায় আৰু লাল কিল্লাৰ মুঠতে 6টা দৰজা আছিল দৰৱাজে বুলি যেটো কয় ন আৰু তাৰ নাম আছিল আকবৰ দৰৱাজা বৰখি দৰৱাজা নোবেল দৰৱাজা হুমায়ু দৰৱাজা আৰু লাহোৰ দৰৱাজা আৰু এই সকলো যেতিয়া আমি চকুৰে দেখিছিলো ন মানে এনেকুৱা অনুভৱ হৈছিল কি ঐতিহ্যমণ্ডিত মানে কেনেকৈ বনাব পাৰে আগৰ দিনৰ মানুহবোৰৰ হসাই চিন্তা শক্তিবিলাক মানে মানিবলগীয়া চকচোন কেনে সৌন্দৰ্য আৰু আমি সকলোবোৰ চালো আৰু চাই আমি তাৰ পৰা ওলাই আহিলো আৰু আমি এতিয়া আকৌ দিল্লীলৈ অভিমুখী হ'ম